ब्रेकिंग न्यूज दबोका से। असम के होजाई जिले के दबोका के मदारत अली में एक दर्दनाक सड़क हादसे में मदारत अली हाई स्कूल के शिक्षक हसन अली बड़भैया का निधन हो गया। प्राप्त जानकारी के अनुसार वे अपनी ऑल्टो कार से दबोका से घर वापस लौट रहे थे। रास्ते में राष्ट्रीय राजमार्ग पर उनकी कार अनियंत्रित होकर पहले डिवाइडर से टकरा गई। टक्कर के बाद कार दूसरी लेन में चली गई, जहां सामने से आ रही एक बोलेरो से उसकी जोरदार भिड़ंत हो गई। हादसे में शिक्षक गंभीर रूप से घायल हो गए। स्थानीय लोगों ने उन्हें तुरंत अस्पताल पहुंचाया, लेकिन डॉक्टरों ने उन्हें मृत घोषित कर दिया। शिक्षक हसन अली बड़भैया के असामयिक निधन से पूरे दबोका क्षेत्र में शोक की लहर है। परिवार, सहकर्मियों, विद्यार्थियों और स्थानीय लोगों ने उनके निधन पर गहरा दुख व्यक्त किया है। तो কি হৈছিল আমি হিফালৰ পৰা আহি আছোঁ, আমাৰ আগত মোবাইল ট্ৰাক এখন আহি আছে, বলেৰো পিকআপ এখন আহি আছে। অহাৰ টাইমত হঠাৎ মানে এল্টো গাড়ীখন ডিভাইডাৰ মাৰি সিফালে গুচি গ'ল। ডাইৰেক্ট গুচি যোৱাৰ পাছত বলেৰো গাড়ীখন সিফালৰ পৰা আহি আছিল, অলপ স্পীডত আহি আছে। ফ'ৰ লাইন যেতিয়া স্পীডত আহি আছিল, তাৰ পিছফালে আছিলোঁ, মই আছিলোঁ। আহি বলেৰোত ডাইৰেক্ট মানে গাড়ীখন বলেৰো সিফালৰ পৰা আহিছে, এল্টোৱে ডাইৰেক্ট খুন্দা মাৰি দিছে। ভিডিঅ' ফুটেজটো চাব পাৰিব আপোনালোকে। বলেৰোখন নগাঁৱৰ পৰা আহি আছে, আমিও সিফালৰ পৰা আহি আছোঁ। আৰু যোনখন গাড়ী এইটো চাওক, গাড়ীখনৰ অৱস্থা চাব পাৰিব। আমি লাইভ আছিলোঁ। তাৰ পাছত যেতিয়া ইয়াত মানুহ আছিল, ইটো চাইডত মানুহ আছিল, আমি সুধিলোঁ যে গাড়ীখন ইটো চাইডৰ পৰা কিয় ইটো চাইডত আছিল। তাৰ পাছত দেখা গ'লে যে তাত ৩-৪টা কুত্তা আছিল, তাত মেইন ৰোডত আছিল। এইটো বচাবৰ কাৰণে গাড়ীখন ডাইৰেক্ট ডিভাইডাৰত মাৰি দিছে। ডিভাইডাৰত মাৰাৰ লগে লগে গাড়ীখন ইটো চাইডত গুচি গ'ল, বলেৰো পিকআপে মাৰিছে। এতিয়াও বলেৰো পিকআপখন ৰখি আছে, পুলিচ আহিছে, তাতে গাড়ীৰ ভিতৰত পইচা কিবা কিবি আছে। পুলিচ অহাৰ পাছতে আমি এতিয়া ওলাই আহিছোঁ। এইখিনি আমি তাৰ পৰা যেতিয়া মানুহজন গাড়ীত উঠাই দিছোঁ, জিন্দা আছিল, দেখিছোঁ এতিয়ালৈকে জিন্দা আছে, তেতিয়ালৈকে দেখিছোঁ আমি। ইয়াত অহাৰ পাছত এতিয়া আমিও আহিছোঁ চাবৰ কাৰণে, দেখিছোঁ এতিয়া ডেড হৈ গ'ল। শুনিও মনত বেয়া লাগি আছে। ইমানখিনি আৰু পাৰিব। সেইখন গাড়ী বলেৰো গাড়ীখন এইখন হয়, এই গাড়ীখন হয়, তাত আগত লাগিছে। ফুটেজটো মোৰ তাত আছে, আপোনালোকে লৈ ল'ব লাগে।